নমস্কাৰ আজি ৰাতিপুৱাই ৰঙিয়া চহৰত আহিলোঁ আৰু আজি অহাৰ উদ্দেশ্যটো হ'ল যে নাগাৰা নামৰ এগৰাকী জনপ্ৰিয় মহিলা পাঠক আজি ৰঙিয়াৰ কোনোবা এখন ষ্টুডিঅ'ত নিজৰ নাগাৰা নাম ৰেকৰ্ড কৰিব আৰু তেওঁ আহি আছে আৰু আজি তাৰমানে ষ্টুডিঅ'ত নাগাৰা নাম কেনেদৰে ৰেকৰ্ড কৰে আজি সেইটোৱেই আজি মোৰ প্ৰথম অনুভৱ হ'ব আৰু আপোনালোকেও চাব পাৰিব আৰু নাগাৰা নামৰ শিল্পীগৰাকী কোন হয় আপোনালোকে দেখিবলৈ ৰঙিয়াৰ ষষ্ঠী হস্পিটেলৰ ওচৰেদি এইটো যেটো ৰাস্তা গৈছে এইটো যায় দীপ্তেশ্বৰী দেৱালয়লৈ আৰু এই ৰাস্তাটোৰে অলপ দূৰ সোমাই মই এতিয়া ৰঙিয়াৰ ষ্টুডিঅ'টো আহি পালোঁ আৰু ৰঙিয়াৰ ষ্টুডিঅ'টো মই ভাবিছিলোঁ ৰঙিয়াৰ টাউনত হ'ব কিন্তু টাউনত নহয় আৰু এইটো যেটো ঘৰ দেখিবলৈ পাইছে আপোনালোকে এইটো মানুহৰ ঘৰ আৰু এই ঘৰতে ষ্টুডিঅ'টো আৰু এইখনেই ঘৰ মানে ঘৰতে ষ্টুডিঅ'টো আৰু এইফালে বাহিৰত সীমান্তই কি কৰি আছে জটা কিবা কিবি কৰি আছে আৰু এতিয়া এই ষ্টুডিঅ'টোত প্ৰথমবাৰ আহিছোঁ এতিয়া ভিতৰত গৈ আছোঁ আৰু এইফালে এইটো আলহী অতিথি আহিলে বহিবলৈ দিয়া ৰুমটো আৰু এইটো হ'ল ষ্টুডিঅ'টো আৰু ইয়াতে আজি আৰু মই এতিয়া আছোঁ ৰঙিয়াৰ এই ষ্টুডিঅ'টোত আৰু জনপ্ৰিয় নাগাৰা নামৰ সুকণ্ঠী মহিলা পাঠক তুলিকা হুজুৰি বাইদেৱে নাম ৰেকৰ্ড কৰি আছে আৰু নাম ৰেকৰ্ড কৰাৰ দৃশ্যখিনি আপোনালোকক দেখুৱাই আছোঁ এফালে বাইদেউ আজিৰ অনুভৱটো বহুত ধুনীয়া হ'ব না আপোনাৰ আৰু ইতিমধ্যে নাম ৰেকৰ্ডিং চলি আছে আৰু এফালে সকলো পালিবৃন্দ আছে আৰু আৰু মই ইতিমধ্যে ষ্টুডিঅ'ত আছোঁ আৰু ষ্টুডিঅ'ৰ কাম চলি আছে এতিয়া ষ্টুডিঅ'ত সাময়িকভাৱে বিৰতি লোৱা হৈছে আৰু ইতিমধ্যে ভালেখিনি নাগাৰা নামৰ ৰেকৰ্ড হৈ গৈছে আৰু সেয়ে অলপ সময় বিৰতি লোৱা হৈছে আৰু ইয়াতে আছে অল আছাম নাগাৰা নাম আজি প্ৰথমবাৰ লগ পালোঁ তোমাক বহুত বহুত ধন্যবাদ আপোনাক লগ পাই ফাৰ্ষ্ট টাইম আজি আপোনাক লগ পালোঁ তো ভাল লাগিল বহুত এতিয়া আপোনালোকে মাত্ৰ ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণকৈ আৰু অসমৰ এগৰাকী নাগাৰা নামৰ ক্ষেত্ৰত বিশেষকৈ সচেতন নাগাৰা নাম নিজে ৰচনা কৰে নাগাৰা নামৰ ভিডিঅ' ইউটিউবত আপলোড দিয়ে আৰু তেওঁ হ'ল ইফালে আমাৰ দীপক দা আজি প্ৰথমবাৰ লগ পালোঁ তো ভাল লাগিল মই শ্ৰীমন্তক নাগাৰা নাম অল আছাম আৰু দীপেন ৰাজবংশীক লগ পাইছোঁ বহুকেইজনক মই দেখা পাইছোঁ আজি মানে হয়তো মোৰ সৌভাগ্য যে আপোনালোক আটাইকে লগ পাইছোঁ ময়ো বৰ সৌভাগ্যৱান বুলি ভাবিছোঁ আৰু আজি লগ পাই খুবেই ভাল লাগিল আৰু এইফালে আছে পালিবিলাক আৰু তোমাৰ কেনেকুৱা তোমাৰ নামটো কোৱা নমস্কাৰ মোৰ নাম শ্ৰী দীপিকা বৈশ্য আৰু তুলিকা হুজুৰি বাইদেউৰ যি নাগাৰা নামৰ দল আছে এই দলৰ যিমানবিলাক পালি আছে সকলোৰে পৰিচয় ল'ম তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী টিনা কলিতা আৰু তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী জনকী কুমাৰ আপোনাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী ভনিতা বৈশ্য আৰু তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী মনালিছা বৰ্মন আৰু তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী নন্দিতা হুজুৰি আৰু নমস্কাৰ মোৰ নাম শ্ৰী লক্ষ্মী কুমাৰ আজি তুলিকা হুজুৰি বাইদেউৰ দলত তোমালোকে বহুত দিনৰ পৰাই আছা ন আৰু আজি প্ৰথমবাৰ নাম ৰেকৰ্ডিং কৰা হৈ আছে তোমালোকৰ কেনেকুৱা লাগিছে আজি ভালে লাগিছে ন আৰু এনেকৈয়ে ষ্টুডিঅ'ৰ দৃশ্যখিনি ৰেকৰ্ডিং কৰি আছোঁ আৰু ষ্টুডিঅ'ত আজি এনেকৈ মানে এনেকুৱা চোৱাৰ সৌভাগ্য প্ৰথমবাৰ হৈছে আৰু প্ৰথম অভিজ্ঞতা আৰু এফালে বাদ্যযন্ত্ৰত আছে এফালে জুৰিত আছে দাদা আপোনাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী নৱজিৎ দাস আৰু এফালে দাদা আপোনাৰ নামটো মোৰ নাম শ্ৰী মানৱ দাস আপুনি কি বজাইছে নাগাৰা বজাইছে নাগাৰা আৰু দাদা আপুনি মোৰ নাম শ্ৰী অজয় দাস আৰু আপুনি বাদ্য বজোৱা কি বাদ্য বজাইছে আপুনি মই সেকেন্ড বজাই আছো আৰু ইতিমধ্যে নামৰ ৰেকৰ্ডিং সম্পূৰ্ণ হৈ গ'ল আৰু বাইদেউৰ পৰা জানিম বাইদেউৰ কেনেকুৱা লাগিল আজি নাম নিজৰ নামত নাম ৰেকৰ্ডিং কৰি বাইদেউ আজি কেনেকুৱা লাগিছে আপোনাৰ হয় আজি মোৰ বহুত ভাল লাগিছে বহুদিনা সপোন এটা পূৰণ হৈছে
আৰু বহুদিনীয়া সপোন আজি সাৰ্থক আজি মানে দিঠক হ'ল আৰু বহুত ভাল লাগিল আজি আৰু এনেকৈ ষ্টুডিঅ'ত আহি এনেদৰে ৰেকৰ্ডিং কৰা আজি প্ৰথমবাৰ চাইছোঁ মোৰো ভাল লাগিল আৰু বাইদেউৰ নামটো আপোনালোকে আঁকোৱালি ল'ব আৰু বাইদেউক যদি যোগাযোগ কৰিব বিচাৰে তেতিয়াহ'লে স্ক্ৰীণত দেখা পোৱা নম্বৰটোত আপোনালোকে পোনপটীয়াভাৱে যোগাযোগ কৰিব পাৰিব আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ধন্যবাদ